हेलो बंधु बान्धवीসকল মই বিন্দাস পিকি নতুন ভিডিঅ' সৈতে আপোনালোকৰ লগত স্বাগতম জনাইছোঁ আৰু যেহেতুকে এদিন আগত মই এটা ভিডিঅ' দিছিলোঁ 9জনীয়া পৰিয়ালৰ এটা দুৰ্ঘটনাৰ আৰু যেহেতুকে সেই ঘটনাটোৱে পুৰা সমগ্ৰ ভাৰত জুকৰি গৈছে আৰু এয়া হৈছে প্ৰচেষ্টা উদ্ধাৰ কৰাৰ সেই পৰিয়ালটোক আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেই 9জনীয়া পৰিয়ালৰ 2জন সদস্য বৰ্তমান সুস্থ হৈ আছে আৰু 5জন মৃতদেহ উদ্ধাৰ কৰি আছে যেহেতুকে তেওঁলোক মৃত্যুৰ মুখত পৰিছে আৰু 4জনক উদ্ধাৰ কৰা হৈছে আৰু এজন 4 বছৰৰ ল'ৰা আছিল কোচত আৰু সেই 4 বছৰীয়া ল'ৰাটোক এটা উদ্ধাৰৰ চেষ্টা কৰি আছে বৰ্তমান এতিয়ালৈকে পোৱা নাই আৰু তেখেতসকলে এৰি থৈ যোৱা তাক জোতা চেণ্ডেল সাগে যেতিয়া ঝৰ্ণাটোত নামিবলৈ গৈছিল তেতিয়া জোতা চেণ্ডেল ইয়ানেকে খুলি থৈ গৈছে আৰু লগতে এই 4 বছৰীয়া ল'ৰাটোৰ পেনটো এনেকে গছত উলমি আছে যেহেতুকে তেখেতসকলে ভাবিছিলে যে ঝৰ্ণাৰ পৰা উঠি আহি তেখেতসকলে চেঞ্জ কৰি ল'ব এনেকৈ ভাবিছিলে আৰু এতিয়া চাওক যেতিয়া এখেতসকলৰ এই ঘটনাটো হৈ আছিল তেতিয়া পানী কিমান আছিল আপোনালোকে চাওক এবাৰ কিমান পানী আৰু বহুত লেতেৰা পানী আছিল এইবোৰ বহুত লেতেৰা কি বুলি কম আৰু বহুত লেতেৰা আছিল আৰু এই পৰিয়ালটোক দেখিলে বহুত নিজকে এনেকুৱা লাগে বহুত চিঞৰিছোঁ যাতে কান্দো কাৰণ কাৰো লগত যাতে এনেকুৱা নহওক আৰু মই সকলোকে এটা কথাই ক'ব বিচাৰিম কেতিয়াও বৰষুণ বতৰত আপোনালোকে পিকনিক স্পটত কেতিয়াও কাষ নাচাপিব কাৰণ কাৰ লগত কেতিয়া কি হৈ যায় কোনে গম নাপাব আৰু চাওক কেনেকৈ তেওঁলোক উটি ভাহি এই ঝৰ্ণাটোত মৃত্যুৰ মুখত পৰিছিল আৰু কেনেকুৱা লাগিছিল সেই সময়ত তেওঁলোকৰ মনত কেনেকুৱা ভাৱ হৈছিল কেনেকুৱা কি সৃষ্টি হৈছিল মানে ক'বলৈ ভাষা নাই আৰু এইখিনি ঠাইত সকলো মানুহে বহুত চেষ্টা কৰিছিল তেওঁলোকক বচাবলৈ বহুত চেষ্টা কৰিছিল বহুত মানে আৰু সেই চেষ্টাৰ পৰতো তেওঁলোকে বচাব নোৱাৰিলে যেতুকে পানীৰ স্পীড বহুত আছিল আৰু আপোনালোকে চাওক ঝৰ্ণাটোৰ পানী এতিয়া কিমান চাফা হৈ আছিল আৰু কিমান কম পানী আহিছিল আৰু যেতিয়া ঘটনাটো হৈছিল তেতিয়া পানীখিনি চাওক কিমান লেতেৰা পানী আহিছিল আৰু এতিয়া চাওক ঝৰ্ণাটোত পানী কিমান কম আছে আৰু ইমানে কম আছিল যেতিয়া তেওঁলোকে ইয়াত আহিছিল আৰু এই পাথৰটো দেখিছিলে ডাঙৰ পাথৰটো ইয়াতে তেওঁলোকে থিয় হৈ সেলফি লৈছিল আৰু তেতিয়া পানী ইমানে কম আছিল আৰু হঠাৎ সকলো ঝৰ্ণাৰ পৰা হঠাৎ এনেকৈ ইমান স্পীড লেতেৰা পানী আহিছিল যে তেওঁলোকে খোজ দিবৰ কাৰণে তাত খোজ দিবলৈ মানে তেওঁলোকৰ বল শক্তি নোহোৱা হৈ গৈছিল এনেকুৱা যেহেতুকে ইয়াত ধৰিব লগা একো বস্তুৱে নাই যাতে তেওঁলোকে ধৰি পিনে ওপৰত আহিব পাৰে যেহেতুকে সকলোতে আপোনালোকে দেখিছে সকলোতে পাথৰ ডাঙৰ প্ৰকাণ্ড পাথৰ আছে ইয়াত আৰু কেতিয়াও বৰষুণ বতৰত য'ত ঝৰ্ণা থাকে তাত এনেও যাব নালাগে যেহেতুকে য'ত পানী বৈ থাকে ঝৰ্ণাবোৰ বৈ থাকে তাত এটা চেলেনিৰ তৰফ থাকে আৰু সেইটো বহুত পিছল থাকে আৰু সেই পিছল খাই বহুতো এক্সিডেণ্ট হৈ থাকে বহুতো ঘটনা হৈ থাকে এনেকুৱা স্পটত আৰু চাওক এইখিনি জেগাত ইমানেই কুঁৱলী পৰে মানে মহাৰাষ্ট্ৰৰ লোনাৱালা এটা ফেমাছ স্পট হয় আৰু ইয়াত বহুতে বছৰে আৰু কিছুমানে মাহতো আহে এনেকৈ বহুতে ঘূৰিবলৈ আহে যিহেতুকে স্পট হয় এটা সুন্দৰ স্পট মানে পিকনিক স্পট হয় এইটো আৰু বহুত দূৰণিৰ পৰা মানুহবোৰ আহে ইয়াত ঘূৰিবলৈ আৰু চাওক এনেকৈ কুঁৱলী পৰি থাকে তাত আৰু এতিয়া চাওক এতিয়াৰ পৰিৱেশবোৰ আপোনালোকে চাওক পানী একদম কম আছে আৰু এই পাথৰটোতে তেওঁলোকে থিয় হৈ সেলফি লৈছিলে আৰু চাওক ইয়াত ধৰিব লগা একো জাগাই নাছিলে কি নিজৰ প্ৰাণ বচাব পাৰে আৰু এইডালে গছ হয় যিমান মানুহ আছিল এইডাল গছৰ পৰাই ডাল ভাঙি তেখেতসকলক সহায় কৰিবলৈ চেষ্টা কৰিছিলে আৰু এতিয়া সকলো টিমে সেই 4 বছৰৰ ল'ৰাজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে যেহেতুকে 4 বছৰৰ ল'ৰাজনক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু বহুত প্ৰচেষ্টা চলি আছে এতিয়া উদ্ধাৰ কৰিবলৈ আচলতে তেখেতসকল বিয়া এখনৰ পৰা ৰবিবাৰ দিনটো লৈ পিনে তেওঁলোকে ইয়াত ঘূৰিবলৈ আহিছিলে আৰু কোনে জানে যে চৰণে হ'ব মৰণস্থল আৰু চাওক এইখিনি যে সুন্দৰ জেগা কাৰোবাৰ যে কাল হ'ব পাৰে কোনে জানে যেহেতুকে ইয়াত হাজাৰ মানুহ ঘূৰিবলৈ আহে এইবোৰ ঝৰ্ণা চাবলৈ আহে এটা সুন্দৰ পৰিৱেশ চাবলৈ আহে কিন্তু এই ঠাইখিনি যে কাৰোবাৰ কাল হ'ব পাৰে কোনেনো জানে সেইকাৰণে সৌন্দৰ্য চাই কেতিয়াও ভুল নাযাব আৰু সাৱধান হৈ থাকিব